নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি জিঅ' সিম কাৰ্ড ব্যৱহাৰকাৰীৰ কাৰণে এটা ভাল খবৰ জনাইছিলোঁ। আজি খবৰ লৈ আহিছোঁ এয়াৰটেল সিম কাৰ্ড যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোকে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাব। যেহেতু দুটাকৈ ভাল খবৰ কণ্টিনিউ ওলাইছে, যোৱাকালি যিসকলৰ সিম কাৰ্ড জিঅ' আছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে আৰু আজি এয়াৰটেলৰ সিম কাৰ্ড থকাসকলৰ কাৰণে ভাল খবৰ ওলাইছে। তো কণ্টিনিউ যেহেতু দুটাকৈ ভাল খবৰ দুটা কোম্পানীৰ পৰা ওলাই পৰিছে, তো আপোনালোকে যোৱাকালিৰ খবৰটো যদি চোৱা নাই চাব আৰু আজিৰ খবৰটো চাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কোনটো কোম্পানীয়ে আপোনালোকৰ কাৰণে বেছিকৈ সুবিধা দিছে বা ভাল খবৰ ঘোষণা কৰিছে। কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। কোনটো খবৰ চাই আপোনালোকে ভাল পালে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো বন্ধু বান্ধৱীসকল, এয়াৰটেল সিম কাৰ্ড ইউজাৰ্ছসকলৰ কাৰণে ওলোৱা ভাল খবৰটোনো কি সেই সম্পৰ্কে আজিৰ মই এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো বেছি দীঘলীয়া কৰি নলওঁ। যোৱাকালিয়ে মই আপোনালোকক সাৰাংশত গোটেই খবৰ কথাখিনি বুজাই কৈছোঁ। তো আজি একেখিনি কথাকে আপোনালোকক বুজাই নাযাওঁ আৰু এয়াৰটেলৰ ফালৰ পৰা আপোনালোকৰ কাৰণে মুকলি কৰিছে কেৱল ভইচ কলিঙৰ প্লেন। আমাৰ বৰ্তমান সময়ত যিমানবিলাক নেকি ৰিচাৰ্জ আছে, এয়াৰটেলেই হওক ভোডাফোনেই হওক বা সেয়া জিঅ'ই নহওক কিয়, আপোনালোকৰ যদি নেটপেক দৰকাৰ নহয়, নেটপেক দৰকাৰ নহ'লেও আপোনালোকে নেটপেক থকা ৰিচাৰ্জেই কৰিব লাগে। আপোনালোকে আজিকালি কেৱল কলিঙৰ কাৰণে ৰিচাৰ্জ নাপাব। আপোনালোকৰ মিনিমাম ৰিচাৰ্জ হৈ গ'ল 299 ৰিচাৰ্জ কৰিলে আপোনালোকে ডেইলি 1.5 GB কৈ ডাটাও পাব আৰু আপোনালোকে কলো কৰিব পাৰিব, 100 SMS-ও লাভ কৰিব। কিন্তু আপোনাৰ যেনিবা কেৱল OTPৰ কাৰণেহে সিম কাৰ্ডখন লাগে, তেতিয়া আপোনালোকে কি হয় 299 ৰিচাৰ্জ নকৰিলেও চলি যায়। বা আপোনালোকক যেনিবা কেৱল কল কৰিবলৈহে দৰকাৰ সিম কাৰ্ডখন, নেটৰ বাবে আপোনালোকক দৰকাৰ নাই, তেতিয়া আপোনালোকে কম দামী ৰিচাৰ্জ কৰিলেও চলি যায়। কিন্তু কোম্পানীবিলাকে আজিকালি ইমানেই টেঙৰামি লগাইছে, সিহঁতে কি কৰিছে সৰু সৰু ৰিচাৰ্জবিলাক বন্ধ কৰি দিলে। ডাইৰেক্টলি 299 249-ৰ পৰা তেওঁলোকে ষ্টাৰ্ট কৰিছে। গতিকে তেওঁলোকৰ ওপৰত কিছু কমপ্লেইন হৈছিলে আৰু সেই কমপ্লেইনৰ মৰ্মে এতিয়া এয়াৰটেল আৰু জিঅ'য়ে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ ৰিচাৰ্জ প্লেনবিলাকৰ দাম এতিয়া কমাই দিব। এয়াৰটেলে দুটাকৈ ৰিচাৰ্জ প্লেন মুকলি কৰিছে কেৱল ভইচ কলিঙৰ কাৰণে। কেৱল কলিঙৰ কাৰণে দুটাকৈ ৰিচাৰ্জ প্লেন মুকলি কৰিছে, য'ত আপোনালোকে ইণ্টাৰনেট নাপাব। প্ৰথমটো ৰিচাৰ্জ প্লেন হৈ গ'ল 1849 টকা, যিটো 365 দিনৰ আপোনালোকে ভেলিডিটি লাভ কৰিব। এবছৰৰ ভেলিডিটি, য'ত আপোনালোকে আনলিমিটেড কল কৰিব পাৰিব। আপোনালোকে 36টা SMS কৰিব পাৰিব কোনো ব্যক্তিলৈ, 36টা মেছেজ এবছৰৰ কাৰণে, আনলিমিটেড কলিং 1849 টকাত। তাৰ লগতে এটা 469 টকীয়া ৰিচাৰ্জ প্লেনো মুকলি কৰিছে, যিটোত আপোনালোকে 84 ডেইজৰ কাৰণে ভেলিডিটি লাভ কৰিব বুলি জনাইছে। 84 ডেইজৰ ভেলিডিটি আপোনালোকে ইয়াতে লাভ কৰিব আৰু তাৰ লগতে 900টা SMS-ৰ সুবিধাও লাভ কৰিব। 84 ডেইজত 900টা SMS লাভ কৰিব, যিটোৰ দাম হ'ল 450 টকা। 3 মাহৰ ভেলিডিটি লাভ কৰিব। অলমষ্ট আপোনালোকে 150 টকাত 1 মাহ আনলিমিটেড কল কৰিব পাৰিব। যিটো ৰিচাৰ্জ নেকি আমি ধৰি লওক দৰকাৰেই নাই, সেই ৰিচাৰ্জটো কৰিব লগা হয় আজিকালি 299 কৰিব লাগে। ভাবকচোন এবাৰ আপোনালোকে যে অকল সিম কাৰ্ডখন জীৱিত হৈ থাকিব লাগে। কি হয় আজিকালি এনেকুৱা চিষ্টেম বনাই দিলে, আপোনালোকে যদি ৰিচাৰ্জ নকৰে না আপোনালৈ কল আহে না কল যায়। ইনফেক্ট আপোনালোকে কিছুদিন যদি সিম কাৰ্ডখনৰ ৰিচাৰ্জ নকৰাকৈ থৈ দিয়ে, সিম কাৰ্ডখনো কাটি দিয়ে। এতিয়া আজিকালি মোবাইল নাম্বাৰ এটা কিমান দৰকাৰ সেইটো মই আপোনালোকক বুজাই নকলেও হ'ব, কাৰণ আমাৰ নাম্বাৰটো আধাৰ কাৰ্ডত দিয়া আছে, পান কাৰ্ডত দিয়া আছে, ভোটাৰ কাৰ্ডত দিয়া আছে, আমাৰ বেংকৰ পাছবুকত দিয়া আছে, ক'ত দিয়া নাই। গতিকে নাম্বাৰ আমাৰ দৰকাৰ আছে। গতিকে নাম্বাৰটো যদি কেনেবাকৈ বন্ধ হৈ থাকে বহুত দিগদাৰ হয়। সেইকাৰণে আমি ইচ্ছা নকৰিলেও ৰিচাৰ্জ ভৰাবই লগা হয়। গতিকে ইমান হেভি ভৰাব নোৱাৰি নহয়। তো তাৰ কাৰণে কি হয়, আমাৰ ঢেৰ লোকচান হৈ যায়, 299 ভৰাব লগা হয় ভাবকচোন। গতিকে এতিয়া আপোনালোকে কম দামতে ৰিচাৰ্জ প্লেন লাভ কৰিব কেৱল কলিঙৰ বাবে, কিন্তু একেলগতে ভৰাব লাগিব। মাহে মাহে ভৰাব পৰা চিষ্টেমটো নাই। তো বন্ধু বান্ধৱীসকল, আজি এয়াৰটেলৰ ইউজাৰ্ছসকলৰ কাৰণে ওলোৱা ভাল খবৰটো ইমানেই আছিলে। জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে আৰু
লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম